আপুনি কেতিয়াবা সোপা উঠাবলৈ গৈ আঁঠুতে তীব্ৰ বিষ অনুভৱ কৰিছেনে? বা ৰাতি শুবলৈ গৈ গাত কঁকালৰ বিষ বিৰক্ত কৰিছে? এইবোৰ সাধাৰণ কথা বুলি অপেক্ষা কৰিলে আগলৈ ই ডাঙৰ সমস্যাত পৰিণত হ'ব পাৰে। আজিৰ ভিডিঅ'টোত আমি জানিম এইবোৰ বিষ কিয় হয়, কোন বয়সত বেছি দেখা যায় আৰু ইয়াৰ সহজ সমাধানৰ উপায় কি। আঁঠুৰ বিষ, বাত বিষ আৰু কঁকালৰ বিষ কি? আঁঠুৰ বিষ হৈছে হাঁটুৰ জইণ্টত হোৱা এক সাধাৰণ সমস্যা য'ত মানুহে খোজ কঢ়া, বহা বা উঠাত অসুবিধা অনুভৱ কৰে। ই সাধাৰণতে বয়স বৃদ্ধি, কেলচিয়ামৰ অভাৱ, ওজন বেছি হোৱা, ব্যায়াম নকৰা বা আগৰ আঘাতৰ বাবে হয়। বাত ৰোগৰ কাৰণেও এই বিষ দেখা যায়। আৰম্ভণিতে সৰু বিষ যেন লাগিলেও সময়ত যত্ন নল'লে ই বেছি বেয়া হ'ব পাৰে। নিয়মীয়া ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, ওজন নিয়ন্ত্ৰণ আৰু ঘৰুৱা উপায় যেনে গৰম পানীৰ সেকা বা তেল মালিচ এই সমস্যাত আৰাম দিয়ে। বাতৰ বিষ হৈছে জইণ্টত হোৱা এক প্ৰকাৰৰ ইনফ্লামেটৰী সমস্যা য'ত জইণ্ট ফুলে, গৰম লাগে আৰু তীব্ৰ বেথা অনুভৱ হয়। ইমিউন ছিষ্টেমৰ সমস্যা, কেলচিয়ামৰ অভাৱ বা জীৱনশৈলীৰ ভুলৰ বাবে হয়। বাত ৰোগৰ ফলত আঁঠু, ভৰি আদি জইণ্ট শক্ত হৈ যায় আৰু চলা ফিৰাৰ বাবে কষ্টকৰ হয়। আৰম্ভণিতে সৰু বিষ যেন লাগিলেও সময়ত চিকিৎসা নকৰিলে ই গুৰুতৰ ৰূপ ল'ব পাৰে। নিয়মীয়া ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, গৰম সেকা আৰু ডক্তৰৰ পৰামৰ্শ এই সমস্যাত আৰাম দিব পাৰে। কঁকালৰ বিষ। কঁকালৰ বিষ হৈছে শৰীৰৰ হাড় আৰু পেশীত হোৱা সাধাৰণ বিষ, যাৰ ফলত গোটেই গাত অস্বস্তি আৰু টান অনুভৱ হয়। এই সমস্যা সাধাৰণতে অধিক কামৰ চাপ, দীৰ্ঘ সময় একে ঠাইতে বহি থকা, ব্যায়ামৰ অভাৱ, কেলচিয়াম বা ভিটামিনৰ অভাৱৰ বাবে হয়। জ্বৰ বা ভাইৰেল ইনফেকশ্যনৰ ফলতো কঁকালৰ বিষ দেখা যায়। আৰম্ভণিতে সাধাৰণ যেন লাগিলেও ই দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে। হালধীয়া ব্যায়ামে এই বিষ কমাবলৈ সহায় কৰে। গৰম পানীৰ সেকা, পৰ্যাপ্ত বিশ্ৰাম, পুষ্টিকৰ খাদ্য আৰু ব্যায়ামে এই বিষ কমাবলৈ সহায় কৰে। এই বিষবোৰ কিয় হয়? এইবোৰ বিষৰ মূল কাৰণ কি? আহক তলত মূল কাৰণসমূহ আলোচনা কৰোঁ। বয়স বৃদ্ধি। বয়স বৃদ্ধি হৈছে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত মানুহৰ শৰীৰ লাহে লাহে পৰিৱৰ্তন হয়। বয়স বৃদ্ধি হোৱাৰ লগে লগে হাড় দুৰ্বল হয়, জইণ্টৰ কাৰ্টিলেজ কমি যায় আৰু পেশীৰ শক্তি হ্ৰাস পায়। ইয়াৰ ফলত আঁঠুৰ বিষ, বাতৰ বিষ আৰু কঁকালৰ বিষৰ সম্ভাৱনা বৃদ্ধি পায়। লগতে কেলচিয়াম আৰু ভিটামিনৰ অভাৱো দেখা যায়। বয়স বৃদ্ধি ৰোধ কৰিব নোৱাৰি, কিন্তু নিয়মীয়া ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, পৰ্যাপ্ত বিশ্ৰাম আৰু সঠিক জীৱনশৈলী বজাই ৰাখিলে এই সমস্যাৰ পৰা বাচি থাকিব পাৰি আৰু সুস্থ জীৱন যাপন কৰিব পাৰি। ২ নম্বৰ হৈছে কেলচিয়ামৰ অভাৱ। কেলচিয়ামৰ অভাৱ হৈছে শৰীৰত প্ৰয়োজনীয় কেলচিয়ামৰ পৰিমাণ কমি যোৱা অৱস্থা, যিয়ে হাড় আৰু দাঁতৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই অভাৱ হ'লে হাড় দুৰ্বল হৈ যায়, সহজে ভাঙিব পাৰে আৰু আঁঠুৰ বিষ, কঁকালৰ বিষ বা বাতৰ সমস্যাও বৃদ্ধি পায়। ইয়াৰ কাৰণ হিচাপে অপুষ্টিকৰ খাদ্য, গাখীৰ বা দুগ্ধজাত বস্তু কম খোৱা, সূৰ্যৰ পোহৰ কম পোৱা আৰু ভিটামিন ডিৰ অভাৱৰ উল্লেখযোগ্য। এই সমস্যাৰ পৰা বাচিবলৈ গাখীৰ, কণী, মাছ, সেউজীয়া শাক-পাচলি খাব লাগে। লগতে সূৰ্যৰ পোহৰত অলপ সময় থাকিব লাগে। ওজন বেছি হোৱা। ওজন বেছি হোৱা মানে হৈছে শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা অৱস্থা, যাক স্থূলতা বুলি কোৱা হয়। এই অৱস্থাত আঁঠুৰ ওপৰত অতিৰিক্ত চাপ পৰে, যাৰ ফলত হাঁটুৰ বিষ আৰু জইণ্টৰ সমস্যা বৃদ্ধি পায়। ইয়াৰ মূল কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্যাভ্যাস, অধিক তেল চৰ্বিযুক্ত খাৱাৰ, ফাষ্ট ফুড আৰু ব্যায়ামৰ অভাৱ। দীৰ্ঘ সময় বহি থকা জীৱনশৈলীও ইয়াক বৃদ্ধি কৰে। ওজন বেছি হ'লে হৃদৰোগ, ডায়েবেটিছ আদিৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। নিয়মীয়া ব্যায়াম, সুষম খাদ্য আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰাখিলে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি আৰু এই সমস্যাৰ পৰা বাচি থাকিব পাৰি। ৪ নম্বৰ হৈছে ব্যায়াম নকৰা। ব্যায়াম নকৰা মানে শৰীৰক সক্ৰিয় নৰখা, যাৰ ফলত পেশী দুৰ্বল হয় আৰু জইণ্ট ষ্টিফ হৈ পৰে। নিয়মীয়া ব্যায়াম নকৰিলে ৰক্ত চলাচল বন্ধ হৈ যায়, ওজন বৃদ্ধি পায় আৰু আঁঠুৰ বিষ, কঁকালৰ বিষ বা বাতৰ সমস্যা দেখা যায়। দীৰ্ঘ সময় বহি থকা জীৱনশৈলীয়ে এই সমস্যাবোৰ বেছি কৰে। সুস্থ থাকিবলৈ দৈনিক অলপ ব্যায়ামৰ অতি প্ৰয়োজন। আঘাত বা চোট।
আঘাত বা চোট হৈছে শৰীৰৰ কোনো অংশত বাহ্যিক প্ৰভাৱৰ ফলত হোৱা ক্ষতি যিয়ে হাড় বা পেশীত বিষ সৃষ্টি কৰিব পাৰে। খেলা-ধূলা, দুৰ্ঘটনা বা হঠাৎ চাপ পৰাৰ ফলত এই ধৰণৰ আঘাত হয়। কেতিয়াবা সৰু আঘাতো সময়ৰ লগে লগে ডাঙৰ সমস্যাত পৰিণত হয় আৰু আঁঠুৰ বিষ বা জইণ্টৰ সমস্যাৰ সৃষ্টি কৰে। সঠিক সময়ত বিশ্ৰাম লোৱা, গৰম বা ঠাণ্ডা সেকা কৰা আৰু প্ৰয়োজন হ'লে ডক্তৰৰ পৰামৰ্শ লোৱা অতি উত্তম। বাত বিষ হৈছে জইণ্টত হোৱা এক ধৰণৰ ৰোগ য'ত জইণ্টত সোজা, গৰম অনুভৱ আৰু তীব্ৰ ব্যথা দেখা যায়। এই সমস্যা সাধাৰণতে বয়স বৃদ্ধি, ইমিউন ছিষ্টেমৰ সমস্যা বা ইউৰিক এচিড বেছি হোৱাৰ বাবে হয়। হাত, আঁঠু, ভৰি আদি জইণ্ট শক্ত হৈ যায় আৰু চলা-ফিৰা কঠিন হয়। আৰম্ভণিতে সৰু বিষ যেন লাগিলেও পিছলৈ ই গুৰুতৰ ৰূপ ল'ব পাৰে। নিয়মীয়াকৈ ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, গৰম সেকা আৰু চিকিৎসকৰ পৰামৰ্শ এই সমস্যাত আৰাম পোৱা যায়। এতিয়া আহক আমি কেনেকৈ ঘৰুৱা উপায়েৰে এই ধৰণৰ সমস্যাৰ পৰা মুক্তি পাব পাৰোঁ। হালধীয়া আৰু গাখীৰ। হালধীয়া আৰু গাখীৰ হৈছে এক সহজ আৰু প্ৰাকৃতিক ঘৰুৱা উপায় যিয়ে শৰীৰৰ বিষ আৰু ইনফ্লেক্সনৰ কমাবলৈ সহায় কৰে। হালধীয়াত থকা প্ৰাকৃতিক গুণে জইণ্টৰ সোজা হ্ৰাস কৰে আৰু গাখীৰত কেলচিয়াম যোগান দিয়ে যিয়ে হাড় শক্তিশালী কৰে। ৰাতি শোৱাৰ আগতে গৰম গাখীৰত অলপ হালধীয়া মিহলাই খালে আঁঠুৰ বিষ, কঁকালৰ বিষ আৰু বাতৰ সমস্যাত আৰাম পোৱা যায়। গৰম পানীৰ সেকা। গৰম পানীৰ সেকা হৈছে বিষ কমাবলৈ এটা সহজ আৰু কাৰ্যকাৰী উপায়। আঁঠু, পেশী বা জইণ্টত গৰম পানীৰ বেগ লগালে সেই ঠাইত ৰক্ত চলাচল বৃদ্ধি পায় আৰু টান কমে। ইয়াৰ ফলত বিষ আৰু অস্বস্তি লাহে লাহে হ্ৰাস পায়। বিশেষকৈ কঁকালৰ বিষ, আঁঠুৰ বিষ বা পেশীৰ টানত ই অতি উপকাৰী। আদা হৈছে এটা প্ৰাকৃতিক ঔষধ গুণেৰে ভৰা উপাদান যিয়ে শৰীৰৰ ইনফ্লামেশ্যন আৰু বিষ কমাবলৈ সহায় কৰে। আদাত থকা এণ্টি ইনফ্লামেটৰী উপাদানসমূহে জইণ্টৰ সোজা হ্ৰাস কৰে আৰু কঁকালৰ বিষ বা বাতৰ সমস্যাত আৰাম দিয়ে। নিয়মীয়াভাৱে আদা চাহত বা খাদ্যত ব্যৱহাৰ কৰিলে শৰীৰ গৰম থাকে আৰু ৰক্ত চলাচল উন্নত হয়। মেথি বীজ হৈছে এক উপকাৰী ঘৰুৱা উপায় যিয়ে জইণ্টৰ বিষ আৰু ইনফ্লেমেশ্যন কমাবলৈ সহায় কৰে। ইয়াত থকা পুষ্টি ইনফ্লেমেটৰী গুণে আঁঠুৰ বিষ, বাতৰ সমস্যা আৰু কঁকালৰ বিষত আৰাম দিয়ে। সাধাৰণতে ৰাতি পানীত মেথি ভিজাই পুৱা খালে ভাল ফলাফল পোৱা যায় আৰু শৰীৰ শক্তিশালী হয়। তেল মালিচ হৈছে পেশী আৰু জইণ্টৰ বিষ কমাবলৈ এটা সহজ আৰু কাৰ্যকৰী উপায়। সৰিয়হ তেল বা নাৰিকল তেল অলপ গৰম কৰি আঁঠু বা গাত মালিচ কৰিলে ৰক্ত চলাচল উন্নত হয় আৰু পেশীৰ টান কমে। ইয়াৰ ফলত বিষ আৰু অস্বস্তি লাহে লাহে হ্ৰাস পায়। নিয়মীয়া তেল মালিচে শৰীৰক আৰাম দিয়ে আৰু জইণ্ট নমনীয় ৰাখে। কি কৰিব নালাগে এতিয়া আহক জানো। বাত বিষ, কঁকালৰ বিষ আৰু ভৰিৰ বিষ, আঁঠুৰ বিষত আপোনাৰ যদি আছে তেনেহ'লে আপুনি কি কৰিব নোৱাৰিব। এক নম্বৰ হৈছে বহুত বেছি বিশ্ৰাম লোৱা। বহুত বেছি বিশ্ৰাম লোৱা শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। দীঘলীয়া সময় ধৰি একে ঠাইতে বহি বা শুই থাকিলে পেশী দুৰ্বল হয় আৰু জইণ্ট ষ্টিফ হৈ পৰে। ইয়াৰ ফলত আঁঠুৰ বিষ, কঁকালৰ বিষ বা বাতৰ সমস্যা বেছি হ'ব পাৰে। সেয়েহে সঠিক পৰিমাণত বিশ্ৰাম লোৱাৰ লগতে নিয়মীয়া চলা-ফিৰা আৰু ব্যায়াম কৰা অতি প্ৰয়োজন। ফাষ্ট ফুড বেছি খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াত তেল, চৰ্বি, নিমখ বেছি থাকে যিয়ে ওজন বৃদ্ধি কৰে আৰু শৰীৰত ইনফ্লেমেশ্যন বৃদ্ধি হয়। ইয়াৰ ফলত আঁঠুৰ বিষ, কঁকালৰ বিষ আৰু বাতৰ সমস্যাও বেছি হয়। সেয়েহে ফাষ্ট ফুড কম খাই পুষ্টিকৰ ঘৰুৱা খাদ্য গ্ৰহণ কৰাটো সুস্থ জীৱনৰ বাবে অতি প্ৰয়োজন। বিষ উপেক্ষা কৰা শৰীৰৰ বাবে বিপদজনক হ'ব পাৰে। আৰম্ভণিতে সৰু যেন লাগিলেও পিছত এইটো সমস্যাত পৰিণত হ'ব পাৰে। জইণ্ট বা পেশীত হোৱা বিষ উপেক্ষা কৰিলে আঁঠুৰ বিষ, বাত বিষ বা কঁকালৰ সমস্যা বেছি হয়। সেয়েহে যিকোনো বিষ অনুভৱ কৰিলে সময়তে যত্ন লোৱা আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন। আঁঠুৰ বিষ, বাত বিষ বা কঁকালৰ বিষ এইবোৰ আৰম্ভণিতে সামান্য যেন লাগিলেও সময়ত যত্ন নল'লে ডাঙৰ সমস্যাত পৰিণত হ'ব পাৰে। সেয়েহে আজিৰ পৰা নিজৰ শৰীৰ যত্ন লওক, নিয়মীয়া ব্যায়াম কৰক আৰু সুস্থ জীৱন যাপন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা স্বাস্থ্যৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।